নমস্কাৰ, মই আছিলে বিনয় কাশ্যপ। আহক এটা ইণ্টাৰেষ্টিং টপিকৰ ওপৰত আপোনালোকৰ লগত আলোচনা কৰোঁ। যে বহুত এইবাৰ যোৱা ইলেকশ্যনত হৈ যোৱা বহুতে দেখা পাইছে যে তেওঁলোক অলমষ্ট চিয়'ৰ আছিল, কুণ্ডলীও এলাউ কৰিছিল যে তেওঁলোকে জিকিবই, কিন্তু কি কাৰণে হাৰিল এইটো বস্তু অলপ কনফিউজিং হয়। এই কনফিউজনটো দূৰ কৰাৰ কাৰণে জ্যোতিষ শাস্ত্ৰত ইয়াত কি কৈছে যে যেতিয়া আমি এনেকুৱা ধৰণৰ যেতিয়া প্ৰজাকেন্দ্ৰিক হ'ব, যেতিয়া এই এটা নিৰ্বাচনৰ মাজৰ প্ৰক্ৰিয়াৰ দ্বাৰা যেতিয়া মানুহ এটাক নিৰ্বাচিত কৰা হয়, সেই ক্ষেত্ৰত কি হয়, ইণ্ডিভিজুৱেল কুণ্ডলী এখন কোনো কামত নাহে। ইণ্ডিভিজুৱেল কুণ্ডলী কামত আহিব কিছুমান তেওঁৰ ভাল বেয়া আদি চোৱাৰ কাৰণে। সেইখিনি সময়ত আমি সংহিতা ল'ব লাগে। সংহিতা মানে হ'ল কি, যে এটা মাছ পিপুলক লৈ কৰা এটা ভৱিষ্যতবাণী। সাধাৰণতে মনত ৰাখিব যে 3 প্ৰকাৰৰ জ্যোতিষ আমি ইয়াতে দেখা পাওঁ। যে এটা হ'ল, প্ৰথমটো হ'ল সংহিতা, নেক্সট হ'ল সিদ্ধান্ত। সিদ্ধান্ত মানে হ'ল কি, এষ্ট্ৰনমি, যে গ্ৰহ এটাৰ মাছ কিমান, ভলিউম কিমান দূৰত আছে, কিমান দূৰৰ পৰা আপোনাক দৃষ্টি দি আছে, বা আপোনাক ভাল ৰিজাল্ট দিব নে বেয়া ৰিজাল্ট দিব, সেইটো সিদ্ধান্তত পৰে, সেইটো এষ্ট্ৰনমিৰ পাৰ্ট। তাৰপিছত হৰা কুণ্ডলী আহে। হৰা কুণ্ডলী মানে কি, আপোনাৰ ব্যক্তিগত কুণ্ডলীখন, যে আপুনি জীৱনত কি হ'ব কি নহ'ব, বিয়া কেতিয়া হ'ব, চাকৰি কেতিয়া হ'ব, এই আটাইবোৰ আমি হৰা কুণ্ডলীৰ পৰা পাওঁ। কিন্তু আমি চাব লাগে ইলেকশ্যনৰ সময়ত এইটো কোৱা হয় সংহিতা বুলি। কাৰণ কিয়, সংহিতাত কি কৈছিল যে আগৰ দিনৰ ৰজা মহাৰজাবিলাকে যেতিয়া যুদ্ধত যাব, তেতিয়া তেওঁলোকক গণনা কৰি কৈছিল যে এইবাৰ যুদ্ধত যাব নালাগে, কাৰণ গ'লে আপোনালোকৰ ক্ষতি হোৱা দেখা পোৱা যায়, বা এইবাৰ যদি খেতি পথাৰত যদি বৰষুণ নহ'ব পাৰে, তাৰ কাৰণে খেতি ভাল নহ'ব পাৰে। এই আটাইবোৰ সংহিতাৰ পৰা চায়। সংহিতাক ইয়াতে খুব ধুনীয়াকৈ আমাৰ জ্যোতিষ শাস্ত্ৰত বিচাৰ কৰিছে যে মানে তাজিক এষ্ট্ৰলজিত এটা বস্তু আছে কি, মুণ্ডেন এষ্ট্ৰলজি বুলি কয়। এই মুণ্ডেন এষ্ট্ৰলজিটোৱে ডিচাইড কৰে যে আপুনি কুণ্ডলীখনত জিকিবনে হাৰিব, সেই যুগটো আছে নে নাই। সেইখিনি সময়ত মুণ্ডেন এষ্ট্ৰলজি চোৱা বহুত দৰকাৰ। সেইকাৰণে বহুত মানুহ চিয়'ৰ হৈ থাকে, তথাপিও তাৰ পৰা কোনো ধৰণৰ ৰিজাল্ট নাপায়। কিন্তু য'ত ৰাজযোগ আছে, কিন্তু ৰাজযোগ খণ্ডন হয়, তেওঁ বিচৰা মতে ৰিজাল্ট নাপায়। এই মুণ্ডেন এষ্ট্ৰলজিটোহে মেইন জ্যোতিষ শাস্ত্ৰত এজন ব্যক্তি প্ৰজাৰ দ্বাৰা নিৰ্বাচিত হ'ব নে নহয়। কাৰণ কিয়, তাত অকল এখন কুণ্ডলী ৰেছপনচিবল নহয়, এটা মাছ পিপুলৰ কুণ্ডলীবিলাক ৰেছপনচিবল হ'ব যে সেই মানুহটো জিকিব নে হাৰিব। আৰু তাত পাৰ্টিৰো কথা আছে। পাৰ্টিৰ যিজন লিডাৰ হ'ব মেইন, সেই লিডাৰজনৰ কুণ্ডলীখনৰ ওপৰতো নিৰ্ভৰ কৰে বহুত কথা। অকল যে নিজৰ কুণ্ডলীখন মজবুত, যে মই সেইকাৰণে জিকিমে, তেনেকুৱা কোনো কথা নাহে। যেতিয়া মাছ পিপুলৰ লগত জড়িত হ'ব, তেতিয়া আপোনালোকে সদায় সংহিতা বা মুণ্ডেন এষ্ট্ৰলজি আপোনালোকে চাবই লাগিব। তেতিয়াহে আপুনি একুৰেট ৰিজাল্ট তাৰ পৰা আশা কৰিব পাৰি। আশা কৰি এই সৰু সৰু বস্তুবিলাক জানা দৰকাৰ। যে মই জ্যোতিষ কৰিলোঁ বুলি মই যি কম কুণ্ডলীখনত যি আছে সেইটোৱে 100% ফলিত হ'ব, সেইটো নহয়। কাৰণ আমাৰ মহাৰিষি পৰাশৰে এই বিষয়ে অলৰেডি বহুত বস্তু অৱগত কৰি থৈ গৈছে। সেই বস্তুখিনি পঢ়া দৰকাৰ, জানা দৰকাৰ। আশা কৰি এই সৰু সৰু ভিডিঅ'বিলাকে আপোনালোকক জ্যোতিষ শাস্ত্ৰ বুজাত সহায় কৰিব। সেইকাৰণে আপোনালোকে চাবলৈ নাপাহৰিব যে এষ্ট্ৰলাইভ অসম, মাত্ৰ কেৱল এষ্ট্ৰলাইভ অসমতহে আপুনি এনেকুৱা ধৰণৰ টপিকবিলাক পাব। ধন্যবাদ।